কাৰ্বি আংলঙত কোনে কাৰ্বি গৌবেক বুলি কৈছে মই নাজানো, কিন্তু যোনে কৈছে বা যিসকল কৈছে তেওঁলোকে বেয়া কাম কৰিছে। কাৰ্বি আংলঙত যদি কাৰ্বিসকল নাথাকে কোনে থাকিব? কাৰ্বি আংলঙত যিসকল কাৰ্বি লোক আছে তেওঁলোকে কাৰ্বি আংলঙৰ ভূমিপুত্ৰ, যেনেকৈ অসমীয়াসকল অসমৰ ভূমিপুত্ৰ। বাকী যিবিলাক ভাৰতৰ ভিন্ন ভিন্ন ঠাইৰ পৰা অসমলৈ আহিছে আৰু ইয়াত বসবাস কৰি আছে, তেওঁলোকৰ দায়িত্ব আছে যে তেওঁলোকে কাৰ্বি আংলঙত কাৰ্বিসকলক বা অসমৰ ভিন্ন ভিন্ন ঠাইত ভিন্ন ভিন্ন যিবিলাক খিলঞ্জীয়া জনগোষ্ঠী আছে তেওঁলোকৰ লগত ভালকৈ থাকিব লাগে। তেওঁলোকে তেওঁলোকৰ কালচাৰ, ভাষা, কলা, কৃষ্টি, সংস্কৃতিক মানি চলিব লাগে, ৰেচপেক্ট কৰিব লাগে, ৰেচপেক্ট দিব লাগে। যদি ক'ৰবাত VGR PGRৰ বেদখল হৈছে, চৰকাৰে VGR PGRৰ পৰা বেদখল মুক্ত কৰিব লাগে। তাতে হিন্দী ভাষীয়ে হওক বা বাংলা ভাষীয়ে হওক, VGR PGRত যদি তেওঁলোকে অবৈধভাৱে দখল কৰিছে তেওঁলোকক বেদখল কৰি দিব লাগে। কাৰণ আইন কানুন সকলৰ বাবে সমান। এইটো নহয় যে বাংলাদেশী হ'লে তেওঁলোকে বেলেগ ট্ৰিটমেণ্ট পাব আৰু ভাৰতীয় নাগৰিক যদি আছে তেওঁলোকে বেলেগ ট্ৰিটমেণ্ট পাব। বাংলাদেশীক কিন্তু অসমৰ চাৰিসীমাৰ পৰা বাহিৰ কৰি দিব লাগে, তেওঁলোকক অসমৰ পৰা খেদিব লাগে। এতিয়া কথা হ'ল যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বাৰে বাৰে কৈ থাকে যে অসমত 40% বাংলাদেশী আছে। তেওঁ কি কৰি আছে? 10 বছৰ হ'ল বিজেপি চৰকাৰ, তেওঁলোকে বাংলাদেশী আৰু বাংলাদেশীৰ কথা কৈ কৈ ভোট লোৱাৰ চেষ্টাই কৰিব নে বাংলাদেশী খেদিব? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নিজে প্ৰতিশ্ৰুতি দিছে, বিজেপিৰ প্ৰতিশ্ৰুতি আছে, মেনিফেষ্টত আছে, কিন্তু তেওঁলোকে বাংলাদেশী খেদিব পৰা নাই। এতিয়া কথা হ'ল যে তৰুণ গগৈ চৰকাৰত প্ৰায় 15 বছৰত যিমান ক্লেছেছ হৈছে এমং দ্য ডিফাৰেণ্ট ট্ৰাইবছ বা সাম্প্ৰদায়িক সংঘৰ্ষ হৈছে, তাতকৈ বেছি কিন্তু অকল হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত হৈছে। গতিকে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ কি বিচাৰে বা হিমন্ত বিশ্ব শৰ্মা সংঘৰ্ষ লগাই পলিটিক্স কৰি আছে নেকি, এইবিলাক কথা চবে জনা উচিত। এই কথাক লৈ অলপ চিন্তা কৰা উচিত আৰু হিমন্ত বিশ্ব শৰ্মাৰ পলিটিক্স বুজি লোৱা উচিত, নহ'লে অসম আৰু কাৰ্বি আংলঙে হওক তাত শান্তি নহ'ব।